শিক্ষাৰ মন্দিৰত এয়া কি চলিছে অপকৰ্মত লিপ্ত শিক্ষাগুৰু প্ৰধান শিক্ষক আৰু শিক্ষয়িত্ৰীৰ গোপন ভিডিঅ' ভাইৰেল লাজ লগা ঘৃণনীয় কাণ্ড সংঘটিত কৰিছে প্ৰধান শিক্ষক আৰু এগৰাকী সহকাৰী শিক্ষয়িত্ৰীয়ে কবলৈও লাজ লগা শুনিবলৈও বেয়া লগা এটা ঘটনা যেটো দৃশ্য দেখিলে আপুনি ভাবিবলৈ বাধ্য হ'ব মানুহ এনেকুৱা পৰ্যায়লৈ যায় নেকি ছাত্ৰ-ছাত্ৰী শিক্ষাদান কৰাৰ পৰিৱৰ্তে এওঁলোকে কি কৰে চাওক বিদ্যালয়লৈ আহি এনেদৰে নিজৰ কোঠাৰ ভিতৰত অপকৰ্মত লিপ্ত হয় এই দুগৰাকী এই লাজ লগা ঘটনাই সকলোকে ভাবিবলৈ বাধ্য কৰিছে কেৱল এদিন নহয় প্ৰতিদিনে এনে ধৰণৰ কাৰ্যত লিপ্ত হয় প্ৰধান শিক্ষক আৰু সহকাৰী শিক্ষয়িত্ৰী বিদ্যালয় নহয় যেন এওঁলোকৰ বাবে এয়া অপকৰ্মৰ থলীহে এইগৰাকী প্ৰধান শিক্ষক সহকাৰী শিক্ষয়িত্ৰীৰ প্ৰেমত খাইছে হাবুডুবু কেৱল সিমানেই নহয় 55 বছৰ ঊৰ্ধৰ এইগৰাকী প্ৰধান শিক্ষকৰ প্ৰেমত ক'ব নোৱাৰা হৈ থাকে সহকাৰী শিক্ষয়িত্ৰীগৰাকীও আৰু তাৰ পিছত এনে ধৰণৰ অপকৰ্মত লিপ্ত হয় দুয়ো এই ঘটনা সংঘটিত হৈছে ৰাজস্থানৰ চিত্তোগড়ত সালেৰা স্কুলত সংঘটিত এই ঘটনাই সকলোকে ভাবিবলৈ বাধ্য কৰিছে চিচিটিভিত বন্দী হৈছে এই দৃশ্য প্ৰতিদিনে এনে ধৰণৰ কাৰ্যৰ দৃশ্য ইতিমধ্যে ভাইৰেল হৈছে এই ঘটনাৰ পিছতে দুয়োগৰাকীকে নিলম্বন কৰিছে শিক্ষা বিভাগৰ তৰফৰ পৰা তেওঁলোকৰ ওপৰত ব্যৱস্থা ল'বলৈ দাবী উত্থাপন কৰিছে সকলোৱে